हेलो बंधु बान्धवीসকল स्वागतम জানাইছো মোৰ ইউটিউব চেনেলে আৰু নতুন এটা ভিডিঅ'লে আৰু আজি এটা বিগ ব্ৰেকিং নিউজ আমাৰ অসম পুলিচৰ ফালে পৰা নটিফিকেশন আহিছে এছএলপিআৰবিত কি আমাৰ যে ৰিটেন এক্সামিনেশন আছিলে এটো পোষ্টপোন কৰা হ'ল যি কি ৰিটেন এক্সাম আছিলে আমাৰ 23 মাৰ্চ 2025 এৰ এক্সাম আছিলে এটো এক্সামটো পোষ্টপোন কৰা হ'ল এতিয়া 6 এপ্ৰিল 2025 এৰ এক্সাম হ'ব সো এতিয়া আপোনালোক বিগ আপডেট আছে সো আৰু সেকেন্ড লিষ্ট আহা চান্স আছে এই কাৰণে পোষ্টপোন এক্সাম কৰা হৈছে নেকি বলক মই আপোনালোকে এটো নটিফিকেশন দেখাও যে এক্সামটো পোষ্টপোন কৰা হৈছে তো নটিফিকেশন আপোনালোকে দেখাবলৈ সো তো এখন হৈছে আমাৰ অসম পুলিচৰ ফালে পৰা এটো নোটিস আহিছিলে যে নটিফিকেশন সো আপোনালোকে দেখিছে নোটিসত কি লিখা আছে এবিবি কাৰণে লিখা আছে ৰিটেন টেষ্ট আপোনালোকক মই পঢ়ি দিছো শুনি লব ৰিগাৰ্ডিং holding of the written test and downloading of admit card by the candidates in connection with recruitment for constable AB और यार तलत लिखा আছে আপোনালোকে it is hereby informed all concerned that due to administrative reasons the written test scheduled to be held on 23/3/2025 will now be held on 6 अप्रैल 2025 को ठीक है और आपका एडमिट कार्ड अपना लोग उलाबो पारिबो 1 अप्रैल 2025 के एडमिट कार्ड उलाबो पारिबो सो अपना जे गम पाइसे बहुते ভাল খবৰ এটো ঠিক আছে পোষ্টপোন হৈছে ৰিটেন এক্সাম পোষ্টপোন হ'ল সো বহুতে ভাল খবৰ আছে আৰু যাৰ নাম আহা নাই হ'ব পাৰে সেকেন্ড লিষ্ট আহিব পাৰে ঠিক আছে চাই লওক কি হয় ঠিক আছে ভিডিও ভাল লাগিলে লাইক কমেন্ট শেয়ার কৰিব জয় হিন্দ।